সরকারের মুরব্বী মুখ্যমন্ত্রী হেমন্ত বিশ্ব ডাঙরিয়াক আহ্বান জানাইছো আপনি অমানৱিক উচ্ছেদ বহুত করিলে যোৱা বছৰটো আপনি হাজার হাজার পরিয়াল আপনি তেখেতসকলক উচ্ছেদ করে রাস্তার ভিখারি বনালে তিরপালৰ তলত তেখেতসকলে জীবন যাপন কৰি আছে আপোনাৰ সাপৰৰ বিলাসী পাৰৰ পৰা আৰম্ভ কৰি আছুডুবি হাসিলা বিল ইয়াৰ পিছত আপোনাৰ সোণাপুৰ ইয়াৰ আগতো গৰুখুটি হৈছে ডবকা ইয়াৰ পিছত আপোনাৰ লুতুমাৰি এতিয়া আপুনি চলাই আছে এনেকুৱা ধৰণৰ অসমত উৰিয়ম ঘাট বিভিন্ন ঠাইত অমানৱিক উচ্ছেদ কৰি আপুনি হাজাৰ হাজাৰ অসমীয়া ভাৰতীয় এই সকলক আপুনি ৰাস্তাৰ ভিখাৰী বনালে তেখেতসকলে তিৰপালৰ তলত আছে মই ভাবো এই সকলৰ এতিয়া কোনো কাম বন নাই এই সকলৰ হাতত এই সকলৰ ইনকাম সোর্স আপুনি বন্ধ কৰিলে ঘৰ বাৰী ভাঙিলে অসমৰ যেটো অৰ্থনৈতিক অৱস্থা আছিল এটো তলফালে গল আপোনাৰ দায়িত্ব আছিল ওপৰফালে লৈ যোৱা কিন্তু হাজাৰ হাজাৰ মানুহক যেতিয়া আপুনি একদিনতে ঘৰৰ তলৰ পৰা আনি তিৰপালৰ তলত আপুনি আনি দিলে আলটিমেটলি গৈ এই সকলৰ উপাৰ্জন বন্ধ হৈ গল জিডিপিও কমিব আমাৰ অৰ্থনৈতিক ইয়াৰ এটা ব্যাড ইম্প্যাক্ট পৰিব এই গোটেইখিনি কাম আপুনি কৰিলে আৰু গতিকে আপোনাক আহ্বান জনাইছো এতিয়া সম্মুখত ঠাণ্ডা ডিসেম্বৰ মাহ আৰম্ভ হল ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী সাংঘাতিকভাৱে এটো এটা হিটৰ প্ৰকোপ থাকে আৰু পৰীক্ষাৰ সিজন আপোনালোকে জানে ডিসেম্বৰৰ পৰা আৰম্ভ কৰি বিভিন্ন বিদ্যালয় মহাবিদ্যালয় বিলাকত প্ৰাইমাৰী পৰা আৰম্ভ কৰি কলেজ বিশ্ববিদ্যালয়লৈকে বিভিন্ন সেমিস্টাৰৰ বা ফাইনেল এক্সাম মেট্ৰিক বা 12ৰ এক্সাম বিলাক এতিয়া আৰম্ভ হ'ব গতিকে আপুনি বহুত কৰিলে বহুত সীমা অতিক্ৰম আপুনি কৰিলে আপোনাক আহ্বান জনাইছো এই দুৰ্ভগীয়া মানুহবিলাকৰ পক্ষৰ হৈ আপুনি এতিয়াৰ পৰা আপোনাৰ এই অমানৱিক উচ্ছেদ বন্ধ কৰক লৰা ছোৱালীখিনিক পৰীক্ষা দিব দিয়ক বৃদ্ধ মানুহখিনিক ঘৰৰ তলত থাকি চিকিৎসা সেৱা লোৱাৰ সুযোগ দিয়ক তিৰপালৰ তলত আৰু যাতে এটা ঘৰৰ মানুহ আহিব লগা নহয় আমি ইয়াৰ কাৰণে বহুত প্ৰতিবাদ কৰিছো বিধানসভাতো আপোনাক বহুতবাৰ কৈছো আপুনি নহুনাতো আমি তাতেও প্ৰতিবাদ কৰিছো আজি পজিটিভলি সাংবাদিক বন্ধুসকলৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছো আপুনি এই হিতৰ প্ৰতি লক্ষ্য ৰাখি হিতকাল ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু এই মানুহখিনিৰ মানৱীয় অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আপোনাৰ অমানৱিক উচ্ছেদ বন্ধ কৰক এক নম্বৰ কথা দ্বিতীয়তে এসআর চলি আছে আপোনালোকে দেখিছে ভাৰতবৰ্ষত 12খন ৰাজ্যত এসআইআর চলি আছে অসমত এসআর চলি আছে ইলেকশন কমিশন অফ আসামে এই কামখিনি কন্ডাক্ট কৰি আছে বিএলও বিলাকে কাম কৰি আছে আমাৰ পলিটিক্যাল পাৰ্টিজ বিএলএ সকলো সহযোগ কৰি আছে গতিকে অসম চৰকাৰ আৰু ইলেকশন কমিশনৰ প্ৰতি মই আহ্বান থাকিল এজনো ভাৰতীয় নাগৰিক অসমীয়াৰ ভোটাৰ লিষ্টৰ পৰা যাতে নাম কৰ্তন নহয় এইখিনি আপোনালোকে নিশ্চিত কৰিব লাগিব আৰু ভুৱা পৰিভ্ৰমী কোনো ভোটাৰৰ নাম টুৰিষ্ট ভোটাৰৰ নাম যাতে ভোটাৰ লিষ্টত সন্নিবিষ্ট নহয় ইয়াৰ কাৰণে গোটেই অসমবাসীও সজাগ সচেতন থাকিব লাগিব দল সংগঠন ৰাজনৈতিক অৰাজনৈতিক সংগঠনৰ প্ৰত্যেকজন ব্যক্তি সজাগ থাকিব লাগিব আৰু চৰকাৰক আমি কৈছো পৰিভ্ৰমী আৰু টুৰিষ্ট ভোটাৰ 2 নম্বৰী ভোটাৰ ইউপি বিহাৰ গুজৰাটৰ পৰা আহি যাতে 2 দিন আগত অসমত থাকিম বুলি মন বনাই ভোটাৰ লিষ্টত নাম উঠাব নোৱাৰে তাৰ প্ৰতি সবে লক্ষ্য ৰাখিব লাগিব আৰু চৰকাৰ আৰু ইলেকশন কমিশনাৰে এটো নিশ্চিত কৰিব লাগিব আৰু ভাৰতীয় নাগৰিক অসমীয়া যিসকল অলৰেডি অসমত আছে এই সকলৰ এজনৰ নাম যাতে কৰ্তন নহয় এইখিনি নিশ্চিত কৰাৰ কাৰণে আপোনালোকৰ যোগেদি দাবী জনাইছো থ্যাংক ইউ পলিটিক্যাল প্ৰশ্ন এটা হলো আপোনালোকৰ এমএলএ মুজিবুৰ ৰহমানে আজি যিসকল যি 22টা সমষ্টিত মিয়া মানুহ আছে সেই 22টা সমষ্টিত মিয়া ইউডিএফক ইলেকশ্যন খেলিব দিব লাগে বাকী কংগ্ৰেছে উজনিত খেলিব লাগে বুলি এটা আহ্বান জনাইছিলে আৰু এই কথাটো উল্লেখ কৰিছিলে যেটো আপোনালোকৰ কাৰ্যকৰী সভাপতি উপস্থিত আছে সেইকাৰণে আপোনালোকে কি আপোনালোকে ডিসিশন লৈছে আৰু 35টা সমষ্টিত ইলেকশ্যন খেলিম বুলি আছে এবাৰ তেখেতে কি কৈছে সেইটো মই শুনা নাই কিন্তু আমাৰ দলৰ সিদ্ধান্ত হল আমি 35 আশে পাখে ইমানখন আসনত ইলেকশ্যন খেলিম বুলি দুই এখন কম হ'ব পাৰে দুই এখন বেছিও হ'ব পাৰে এতিয়াও ফাইনাল সিদ্ধান্ত হোৱা নাই 35 দুই এখন প্লাস মাইনাস আসনত আমি নিৰ্বাচন খেলিম বুলি আমি ইতিমধ্যে এটা প্ৰাইমাৰী আলোচনা আমাৰ হৈছে বাকি ফাইনাল ডিসিশন মাননীয় সভাপতি কোৰ কমিটিত তেখেতে কৰিব কিমানখনত খেলিম আৰু বাকি থাকিল আমি আপোনালোকে জানে 35 তো 126টা নহয় গতিকে 35 আসনত যদি আমি নিৰ্বাচন খেলু বা 32 33 যদি আমি নিৰ্বাচন খেলু তেতিয়া হলে অসমৰ তো বিটেৰিয়া এলেকাবিলাক বাদ থাকিব কাৰ্বি আংলং ডিমা হাছাও এৰিয়াবিলাকো বাদ থাকিব যোৰহাট তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ ধেমাজি লখিমপুৰ এই অঞ্চলবিলাক সাধাৰণতে আমি নিৰ্বাচন নকৰো তো গতিকে এই অঞ্চলবিলাকত বিৰোধী বিজেপি বিৰোধী যি দল সংগঠন বিলাক আছে তেখেতসকলে যদি তাতে ভালদৰে শক্তি প্ৰয়োগ কৰে মই ভাবো তেতিয়া হলে বিজেপি পাৱাৰৰ পৰা ওপৰাবলৈ সহজ হ'ব হয়তো তেনেকৈ কিবা এটা পৰামৰ্শ যেনে তেখেতে দিছে তো মই ভাবো অন্য দল যিবিলাক আছে সেকুলাৰ পাৰ্টিজ আছে আদাৰ দেন বিজেপি আছে
তেখেতসকলে যদি অকল সেই মাইনৰিটি সমষ্টিখিনিতে যদি গোটেই শক্তি তেখেতসকলে প্ৰয়োগ কৰে আৰু AIUDFক যদি তেখেতসকলে বিৰোধী বুলি ভাবে, তেতিয়াহ'লে আমি যিহেতু ধেমাজি, লখিমপুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, কাৰ্বি আংলং, ডিমা হাছাও, BTAD এলেকাত আমি নাই, তাতে বিজেপিক কোনে ফাইট দিব? হয়তো তেনেকুৱা এটা পৰামৰ্শ দিব পাৰে যে তাতে যিহেতু আমি নাই, তাত যদি কংগ্ৰেছ বা কংগ্ৰেছৰ সহযোগী দলবিলাক এই জিলাবিলাকত শক্তিশালী বিজেপিক ফাইট দিয়ে আমি ভালেই পাম। আমাৰ মৰেল সমৰ্থনো থাকিব যে তাতে ফাইট কৰি বিজেপিৰ হাতৰ পৰা আসনখিনি আজৰি আনক, আৰু আমি যি 32 বা 35 আসনত নিৰ্বাচন খেলিম, গোটেইখিনি জিকাৰ কাৰণে খেলিম, এইখিনিতো আমি আনিমে। তাৰ পিছত অনা বিজেপি এটা শক্তিশালী চৰকাৰ হয়তো বনাব পৰা যাব। আৰু গোটেইকেইটা বিজেপি বিৰোধী দল যদি অকলে আমি খেলা 30-35খন আসন লৈ যদি যুঁজি থাকে, তেতিয়াহ'লেতো চৰকাৰ কেনেকে বনাব? তেনেকুৱা কিবা এটা ক'ব পাৰে তেখেতে, মই ভাবোঁ। মুখ্যমন্ত্ৰীয়ে কৈছিলে 22খন আসন অকল মানে সংখ্যালঘু আসন বিৰোধী পাব বুলি কৈছিলে, বা কংগ্ৰেছে বা বিৰোধী পাব বুলি কৈছিলে। কিন্তু সেই একেটা 22খনৰ কথাটো কিন্তু মুজিবুৰ ৰহমানে আমি 22খনে পাম, তাৰ মুখ্যমন্ত্ৰীৰ লগত কথাটো মিলাই কৈছে। মই সেইফালে নাযাওঁ, মুখ্যমন্ত্ৰী কি কৈছে সেইটোও নকওঁ, কোনোবা ব্যক্তিগত কথাও ক'ব পাৰে। মই আমাৰ দলৰ কথাখিনি মই আপোনালোকৰ সন্মুখত ক'লো, আৰু এইটো এটা পজিটিভ দিশতে আমি কৈছো যে বিজেপিৰ ওপৰত মানুহ অসন্তুষ্ট। আজি আপুনি চাব, সাংঘাতিকভাৱে চবক টুপিয়ে পিন্ধাই আছে। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা যিবিলাক চলি আছে, তাতে আপোনালোকে দেখিছে কি এক্সিষ্টিং জনজাতিখিনিৰ কোনো ক্ষতি হ'ব নালাগে, এই কথাটো নিশ্চিত কৰিব লাগিব। যিসকলে জনগোষ্ঠীৰ দাবী কৰি আছে, ইনক্লুডিং কলিতা জনগোষ্ঠী, 7 জনগোষ্ঠী হ'ব, এইকেইটাকলৈকে দিব লাগিব। বিজেপি 10 বছৰ কিন্তু দিয়া নাই। এতিয়া 10 বছৰৰ শেষৰ দিনৰ শেষৰ সন্ধিয়া বেলি মাৰ যাব আৰু বিজেপি লাষ্ট আৱাৰ লাষ্ট মিনিটত তেখেতসকলে বিধানসভাত ৰিপৰ্টটো ছাবমিট কৰি পলালে, কোনো ডিছকাশ্যন নকৰিলে। তেনেকুৱা ধৰণৰ বিজেপি আপোনালোকে আজি মূল্য বৃদ্ধি আপুনি চাব, সাংঘাতিকভাৱে সাম্প্ৰদায়িকতা বিয়পাইছে, যিটো অসমীয়া জনতাই নিবিচাৰে। সংখ্যাগুৰু, সংখ্যালঘু, দলিত, আদিবাসী চবেই মিলিজুলি থাকিব বিচাৰে অসমত। তো বিজেপিৰ এই কাৰ্যকলাপৰ ওপৰত সাংঘাতিকভাৱে অসমীয়া অসন্তুষ্ট, অতিষ্ঠ হৈছে। মই ভাবো বিজেপি যোৱাটো বিচাৰে, কিন্তু ইয়াতে বিৰোধী আমি সুযোগ ল'ব লাগিব। এতিয়া UDFৰ আসনখিনিতে যদি আহি বিৰোধীৰ বাকী গোটেই আমাকে বিজেপিৰ বিৰুদ্ধে যুঁজা বাদ দি আমাৰ বিৰুদ্ধে যুঁজে, ক'ব লগা একো নাই। আমিতো শক্তিশালী যুঁজ দিম, আমি য'ত খেলিম ইনশাল্লাহ জিকিম, খেলা হ'ব তাত। গতিকে সেইটো হয়তো মুজিবুৰ ৰহমানে পৰামৰ্শ দিছে, আমাৰ লগত নুযুঁজি বিজেপিৰ লগত যুঁজক। আমি যেনেকুৱা যিকেইখনত আমি আসনত ইলেকশ্যন খেলিম, এখনো আসনো যাতে বিজেপি নাপায়, এইটো আমি নিশ্চিত কৰাৰ কাৰণে চেষ্টা কৰিম।